নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল, মোৰো লগতে ভালেই। এয়া দেখিছেনে, দিনটোৰ আৰম্ভণিতে আপোনালোকক জনাব বিচাৰিছোঁ মোৰ মানুহজনে আজি সাপ্তাহিক বজাৰৰ পৰা কিছু লোকেল শাক পাচলি আনিছে, সেয়ে অকণমান আপোনালোকলৈ দেখুৱালোঁ। বন্ধু বান্ধৱীসকল, এয়া ধৰিব পাৰিছেনে কি হয়? হয়, নিশ্চয় ধৰিব পাৰিছে। এয়া হৈছে আনাৰস। আপোনালোকেও আনাৰস বুলিয়ে কয়নে? লিখিতভাৱে বাৰু মাটিকঁঠাল বুলিয়ে কয়, কিন্তু আমি ঘৰুৱা ভাষাত আনাৰস বুলিয়ে কওঁ বাৰু। গতিকে আনাৰস বুলিয়ে কওঁ। এয়া আনাৰস খাবলৈ যোগাৰ কৰি আছে। মই বোলে আনাৰস কাটিবই নাজানো, গতিকে মানুহজনে আনাৰসটো কেনেকৈ কাটে মোক দেখাই দিছে। চাওকচোন, আপোনালোকেও এনেকৈ কাটি খায়নে? এয়া আনাৰস কাটি হৈ গ'ল, এতিয়া খোৱাৰহে কথা আৰু। জ্বলা কাটিছে আৰু ইয়াতে ক'লা নিমখ দিলে ভাল হয়, কিন্তু ক'লা নিমখ আমাৰ নাছিলে, শেষ হৈ গৈছে। গতিকে যিটো পাকঘৰত আমি ইউজ কৰোঁ সেই নিমখটোৱে দি পেলাই খাম আৰু। আনাৰস খাই কাৰ কাৰ ভাল লাগে জনাবচোন। মই কিন্তু ভাল পাওঁ, আজি বহু দিনৰ মূৰত খাম। আমি আনাৰস খালোঁ বাৰু, খোৱাখিনি নেদেখুৱালোঁ। আৰু এয়া দেখা পাইছে নহয় আপোনালোকে, এয়া হৈছে কেঁকুৰা। আপোনালোকক মই জনাইছিলোঁ যে কেঁকুৰাৰ সৈতে মেষ্টা টেঙা বনাওঁ। বলকচোন বাৰু, মইনো মোৰ ষ্টাইলত কেঁকুৰা মেষ্টা টেঙা কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। এয়া মেষ্টা টেঙা পাতখিনি ধুই মেলি এটা বাচনত কাটি লোৱা হ'ল। আৰু এয়া আপোনাৰ নহৰু আৰু জলকীয়া, এইখিনি হ'লেই হ'ব, ইমান মছলাৰ প্ৰয়োজন নাই। আৰু এয়া চাওকচোন বন্ধু বান্ধৱীসকল, কেঁকুৰাখিনি ইমান তেল আছে, খাই বহুত টেষ্টি লাগিব। আৰু এয়া কেঁকুৰাখিনি কেৰাহীত দি দিলোঁ, তেল অকণ দি পেলাই। এইখিনি দেখাব নহ'ল বাৰু, এতিয়া কেঁকুৰাখিনি ফ্ৰাই কৰি ল'ম। আৰু এই সময়তে আমাৰ মাজু পেহীয়ে গাখীৰ চাহ বনাইছিলে, মোকো খাবলৈ দিলে। গতিকে গাখীৰ চাহ আৰু বিস্কুটৰ জুতি ল'লোঁ, জুতি লৈ কেঁকুৰাখিনি ফ্ৰাই কৰিলোঁ। গতিকে ইয়াৰ পিছত কি কৰি আছোঁ আপোনালোকে চাই থাকিব। এয়া কেঁকুৰা ফ্ৰাই কৰি হৈ গ'ল, এতিয়া উলিয়াই থৈ পেলাই আপোনাৰ নেক্সট ষ্টেপ কৰি আছোঁ, আপোনাৰ মেষ্টা টেঙাখিনি ভাজি ল'ম। চাই থাককচোন বাৰু। তাৰপিছত আকৌ আপোনাৰ তেল অকণ দি দিলোঁ। আৰু তেলখিনি অলপ গৰম হ'বলৈ দিম। গৰম হোৱাৰ পিছত এতিয়া দিম নহৰু আৰু জ্বলা। নহৰু আৰু জ্বলাখিনি অলপ সময় ভাজি ল'ম। আৰু নহৰু আৰু জ্বলাৰ কেঁচা ভাৱখিনি যোৱাৰ পিছত লাহেকৈ যিখিনি মেষ্টা কাটি ৰখা হৈছিলে এইখিনি এতিয়া কেৰাহীত দি দিম।
এয়া মেষ্টাখিনি দি দিলোঁ। মেষ্টাখিনি দি পেলাই অকণমান ভাজি ল'ম, কেঁচা ভাৱটো নোহোৱা হোৱালৈকে। এতিয়া নিমখ অলপ দিলোঁ, নিমখ দিলোঁ। এতিয়া অলপ সময় ভাজিব লাগিব, যিহেতু মেষ্টা টেঙাৰ কেঁচা ভাৱটো থাকে, কেঁচা ভাৱটো নোহোৱা হ'লে ভাল লাগে। নিমখ আকৌ অকণমান দিলোঁ, কাৰণ টেঙা আঞ্জাত নিমখ কম হ'লে ভাল নালাগে। এয়া হালধি দিলোঁ। এতিয়া আকৌ অলপ সময় ভাজি ল'ম। একো ঢাকন মাৰিব নালাগে, এনেকৈ ভাজি থাকিলে হ'ব। এনেকৈ ভাজি হোৱাৰ পিছত এতিয়া এয়া ভাজিখিনি হৈছে আৰু আমাৰ কেঁকুৰাখিনি হ'বই এতিয়া। এয়া কেঁকুৰাখিনি দি দিলোঁ। এতিয়া কেঁকুৰাখিনি দিয়াৰ পিছত অলপ সময় ভাজি ল'ম। কেঁকুৰা আৰু মেষ্টা টেঙাখিনি একেলগে অলপ সময় ভাজি ল'ম। ভাজি লোৱাৰ পিছত এতিয়া আমি পানী ঢালি দিম, আৰু পাৰিলে গৰম পানীয়ে ব্যৱহাৰ কৰিব, কাৰণ তৰকাৰীবিলাকত গৰম পানী দিলে ভাল লাগে নহয় জানো। এয়া ভাজিখিনি হোৱাৰ পিছত পানী অকণমান ঢালি দিম, যিহেতু ভাজিখন হৈ গৈছে ভজা। সেয়া পানী এড কৰি দিলোঁ। এতিয়া আপোনালোকে গৰম পানী দিব, যিহেতু তৰকাৰীবিলাকত গৰম পানী দিলে ভাল লাগে, ভাল হয়। গতিকে মই গৰম পানীয়ে দিলোঁ। এয়া পানী দি পেলাই অকণমান সময় ঢাকন মাৰি থ'ম। পানীখিনি আপোনালোকে জোখত দিব, যিমানটো পানী প্ৰয়োজন হয়। আৰু যদি জোল বেছি খাব বিচাৰে, জুলীয়া কৰিবলৈ বিচাৰে, বেছিকৈ পানী দি দিব। আৰু আমি যিহেতু গ্ৰেভি হিচাপত খাম, গতিকে ইমানটো ভৰাই পেলাই পানী দিয়া নাই, জোখ হিচাপত দিছোঁ। এইটো এতিয়া মই ঢাকন মাৰি দিম। ঢাকন মাৰি দিয়াৰ পিছত কিছু সময় উতলাম। গেছৰ যিটো হেৰি হয়, চুইচ হয়, সেইটো ফুল ভলিউমত দিব। ফুল ভলিউমত উতলাম। ব'লকচোন, এতিয়া উতলাৰ পিছত দেখাই আছোঁ আপোনালোকক। এয়া বন্ধু বান্ধৱীসকল, মোৰ কেঁকুৰা আৰু মেষ্টা টেঙাৰ সৈতে ৰন্ধা তৰকাৰীখিনি হৈ গ'ল। দেখিছেনে আপোনালোকে? একো বেলেগ মছলা দিয়া নাই, কালাৰৰ কাৰণে দিয়া নাই, জাষ্ট হালধি দিছোঁ, নহৰু আৰু জ্বলা। আৰু নিমখটোতো লাগিবই বাৰু, নিমখটো নহ'লেনো কি খাবলৈ ভাল লাগিব নহয় জানো। বেছি মছলা ইউজ নকৰিলেও এই তৰকাৰীখন বনাই খাব পাৰি। মোৰো খাবলৈ মন গৈ আছিলে, সেয়েহে মানুহজনক কেঁকুৰা আনিবলৈ ক'লোঁ, লগতে মেষ্টা টেঙাও আনি দিলে। গতিকে মই ভাবিলোঁ, মই যিহেতু খামেই, গতিকে বনাই পেলাই ৰেচিপিটো আপোনালোককো শ্বেয়াৰ কৰি দিওঁ। গতিকে সেয়েহে আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভাল লাগিলে ক'ব, বা যদি বেয়াও লাগিছে তেতিয়াও ক'ব। এয়া হ'ল ৰাতিৰ সাজটো। লগত আছিলে আমাৰ মেটেকা ফুলৰ ভাজি অকণ আছিলে, আৰু আছিলে আপোনাৰ শামুক ড্ৰাই ফ্ৰাই আছিলে। কেনেকৈ লাগিলে জনাবচোন আপোনালোকে, ভাল লাগিব। আজিলৈ ভিডিঅ'টি ইমানেই আছিলে। নতুন ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।